নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি পুনৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা আপডেট দিব বিচাৰিছো যেটো একেদিন কোনো আপডেট দিব পৰা নাই গতি আজি পুনৰ এটা আৰটিআই ৰিপৰ্টৰ ইনফৰমেশন প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীক দিব বিচাৰিছো কিছু পৰিমাণে ৰিপৰ্টটো এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিব আৰু প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে এই যিখন আৰটিআই ৰিপৰ্ট এটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইতিমধ্যে অনলাইনত এই ৰিপৰ্টটো ভাইৰেল হৈ পৰিছে গতি এই ৰিপৰ্টটো কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো তেতিয়া হওক আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো এনসিটি যেতিয়া এনআইএছক ডিএলএড কৰাৰ কাৰণে অৰ্ডাৰ দিছিল আৰু এই অৰ্ডাৰৰ ভিত্তিতে আজিৰ আৰটিআই ৰিপৰ্টটো ওলাইছে এই এনআইএছৰ জৰিয়তে ডিএলএডটো সম্পূৰ্ণ কৰা হৈছিল এই কোৰ্সৰ ওপৰত আৰটিআই কৰা হৈছিল আৰু এই আৰটিআই ৰিপৰ্টটো এনসিটি কি ধৰণে দিলে সেই বিষয়ে আপোনালোকক জনাম এই ভিডিঅৰ জৰিয়তে যেহেতু এনএছৰ ওপৰত এটা ৰাইডান চলি আছে গতিকে হেতু সকলো জ্ঞাত আৰু আজি যেটো ৰিপৰ্ট হেতু বিষয়ে ইতিমধ্যে আমি ভিডিঅ'বিলাকত কৈ আহি আছো পুনৰ সেই খিনি কথাই এনসিটি ফালৰ পৰা আৰটিআই ৰিপৰ্টত ৰিপ্লাই দিয়া হৈছে গতিকে কথাটো হল যে যেটো ৰাইডান যে কোৰ্সটো যে 18 মহীয়া কোৰ্স এই কোৰ্সটো কি 18 মহীয়া মানে সন্মুখীন হ'বলগীয়া হল এনএছৰ প্ৰাৰ্থীসকলে সেই ভিত্তিত বহুতে জানিব বিচাৰিছিল আৰু তাৰ কাৰণে আৰটিআই কৰিছিল ইতিমধ্যে বহুখন আৰটিআই ৰিপৰ্ট আমি আপোনালোকক আগৰ ভিডিঅ'বিলাকত জনাই আহিছিলোঁ আজি পুনৰ তেনেকুৱা এখন আৰটিআই ৰিপৰ্ট আমি পালোঁ সেই আৰটিআই ৰিপৰ্টটো বহুতে জানিব বিচাৰি আছে ইয়াৰ কথাটো হল যে যেতিয়া 2017 চনৰ 22 সেপ্টেম্বৰত এনসিটিৰ ফালৰ পৰা কি কৰা হৈছিল এনআইএছক এখন অৰ্ডাৰ প্ৰেৰণ কৰা হৈছিল 18245461 এই অৰ্ডাৰ নম্বৰটো জৰিয়তে এনআইএছক এই ডিএলএড কোৰ্সটো সম্পূৰ্ণ কৰাৰ কাৰণে এনসিটিৰ ফালৰ পৰা অৰ্ডাৰ দিয়া হৈছিল অৰ্থাৎ এই কোৰ্সটো যেটো 2 বছৰীয়া আছিল আৰু 2 বছৰ মানে কি 24 মাহ হ'ব লাগে আৰু 24 মাহ কোৰ্সটো হয় কিন্তু 6 মাহটো কমাই দিয়া হৈছে এইখিনি কথা কিন্তু কি কৰা হৈছিল এনআইএছক এনসিটিয়ে অৰ্ডাৰ প্ৰেৰণ কৰা হৈছিল আৰু অৰ্ডাৰ নম্বৰটো আছিল 18245461 22 সেপ্টেম্বৰ 2017 এই তাৰিখে এনআইএছক এনসিটিৰ ফালৰ পৰা অৰ্ডাৰ দিয়া হৈছিল আৰু অৰ্ডাৰটো আছিল যে কোৰ্সটো 2 বছৰীয়া কোৰ্স হয় কিন্তু আৰু 2 বছৰীয়া কোৰ্স হ'ব লাগিলে যেটো 24 মাহ হ'ব লাগে কিন্তু কি কৰা আছিল সেই সময়ত 6 মাহটো কমাই দিয়া আছিল এনেকৈ মানে কি যেটো অৰ্ডাৰ আছিল সেই অৰ্ডাৰটোৰ ৰিপ্লেটো আজি আকৌ আমি দেখিবলৈ পাইছো কিন্তু এই যেটো ৰিপ্লাই এই ৰিপ্লাইটো কিন্তু বহুত বেছি ভাল খবৰ বুলি ক'ব লাগিব এনআইএছৰ কাৰণে যদি তেওঁলোকে যেটো তেওঁলোকে ন্যায়িকভাৱে যুঁজি আছে গতে এই ৰিপৰ্টটোৱে কিন্তু কিছু পৰিমাণে তেওঁলোকক কামত দিব আৰু তাত খুব যেটো অৰ্ডাৰ মানে ৰিপৰ্টৰ আৰটিআই ৰিপৰ্টৰ মানে কি খবৰ তাত কিন্তু সুন্দৰকৈ লিখা আছে যে কোৰ্স যেটো ডিএলএড হ'ব লাগিলে 2 বছৰীয়া হ'ব লাগে অৰ্থাৎ 24 মাহ কিন্তু এনআইএছক এটা অৰ্ডাৰে দিয়া হৈছিল যে সেই কোৰ্সটো 18 মাহত শেষ কৰিব লাগে আৰু সেই কাৰণে কোৰ্সটো 18 মাহত শেষ কৰা হৈছিল আৰু 6 মাহটো ইন্টাৰনশিপ হিচাপে ধৰা হৈছিল আৰু এই কথাখিনি আপোনালোক আমি আগৰ ভিডিঅ'বিলাকতো কৈ আহি আছিল আজিও পুনৰ সেই ৰিপৰ্টটোত এইখিনি কথাই লিখি দিয়া হৈছে গতিকে এইটো কিন্তু এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে প্লাস পইণ্ট তেওঁলোকে ন্যায়িকভাৱে হলে যুঁজিব পাৰিব আৰু আজি যেটো ৰিপৰ্ট ওলাল সেইটো অনলাইন ৰিপৰ্টে আমি দেখিবলৈ পাইছো ইতিমধ্যে ইউটিউব চেনেলবিলাকত উপলব্ধ হৈছে আৰু হোৱাটছআপ বা যিবিলাক গ্ৰুপ আছে সোশ্যাল মিডিয়াত হেবিলাকতো এই ৰিপৰ্টটো আজি ভাইৰেল হৈ আছে যেহেতু ইয়াৰ আগতেও এনেকুৱা ধৰণৰ ৰিপৰ্টবিলাক মানে কি পাহি আছিল আপোনালোকক দিছিলো আজি যেটো ৰিপৰ্ট এই ৰিপৰ্টটো আপোনালোকক জনালো মানে কি বহুতে কৈ থাকে যে এনআইএছৰ কোৰ্সটো 18 মাহ কোৰ্স বা তেওঁলোকৰ মানে কি ইনভ্যালিড হৈ গল কিবা হৈ গল এটা কথাটো হল বস্তুটো বিষয়টো কিছু অলপ জটিল হৈ আছে বহুতে জানিব মানে কি ভালদৰে নিবিচাৰে বা জানিলো মানে কি হেতু ইনভ্যালিড বুলি কৈ থাকে এটা কথাটো হল কোৰ্সটো সম্পূৰ্ণৰূপে 2 বছৰে হয় তাত অৰ্ডাৰত লিখা আছে কিন্তু সেই কোৰ্সটো কি কৰা হৈছিল 18 মাহত শেষ কৰি দিয়া হৈছিল আৰু 6 মাহটো ইন্টাৰনশিপ হিচাপে ধৰা হৈছিল কিয়নো যেটো হেতু অৰ্ডাৰ ব্যক্তিগত খণ্ডৰ শিক্ষক বা চৰকাৰী খণ্ডৰ শিক্ষকসকলক যিসকল মানে কি ডিএলএড ডিগ্ৰীধাৰী হোৱা নাছিল সেই সকলক সেই 6 মাহটো কমাই দিয়া এই কাৰণে কমাই দিয়া আছিল তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত এক্সপেৰিয়েন্সৰ ভিত্তিত সেই 6 মাহটো কমাই দিয়া আছিল আৰু এই কথাখিনি আজিৰ যেটো আৰটিআই ৰিপৰ্ট তাত মানে কি কথাখিনি সন্নিবিষ্ট কৰা হৈছে গতিকে এফালৰ পৰা চাব লাগে এনআইএছৰ কোনো ধৰণৰ সমস্যাই না খালি গেজেটটো প্ৰকাশ হৈ গলে কিন্তু এই সমস্যাটো আজিতে সমাধান হৈ যাব একাংশ যেনেকৈ সমালোচনা কৰি থাকে বা এনআইএছক ক্ৰিটিসাইজ কৰি থাকে সেইটো কিন্তু তেনেকুৱা নহয় যে কোৰ্সটো 2 বছৰৰ কোৰ্স
জাষ্ট মানে কি সেই কথাখিনি যে গেজেটত হৈ যায় কোনো ধৰণৰ সমস্যা নাই আৰু এনচিটিয়ে সেই কথাখিনি ৰিপ্লাই দিছে যে 2017 চনৰ ছেপ্টেম্বৰ 22 তাৰিখে যিটো এনআইএছক অৰ্ডাৰ দিছিল 1824546 এই যিখন অৰ্ডাৰ দিছিল এনআইএছক ডিএলএডটো সম্পূৰ্ণ কৰাৰ কাৰণে আৰু সেই যিখন অৰ্ডাৰ দিছিল সেই অৰ্ডাৰ কিন্তু এই কথাখিনি খুব ধুনীয়াকৈ লিখা আছে যে কোৰ্সটো 2 বছৰীয়া কোৰ্সটো 18 মাহত শেষ কৰিব লাগে আৰু 6 মাহটো ইন্টাৰ্নশ্বিপ হিচাপে ধৰিব লাগে কাৰণ অভিজ্ঞতাৰ ভিত্তিত এক্সপেৰিয়েন্সৰ ভিত্তিত সেই 6 মাহটো কমাই দিয়া হৈছিল আৰু এই কথাখিনি যদিহে গেজেটত প্ৰকাশ থাকিলেহেঁতেন আজি এই সমস্যাটো নাহিলেহেঁতেন আৰু আজিৰ যিটো আৰটিআই ৰিপৰ্ট এই ৰিপৰ্টত কিন্তু এই কথাখিনি খুব ধুনীয়াকৈ প্ৰকাশ পাইছে আৰু এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে কিন্তু এইটো বহুত বেছি ভাল খবৰ আৰু অনাগত দিনবোৰত আৰু 5 তাৰিখে আৰু মানে কি খবৰ ওলাব এনআইএছৰ ওপৰত গতিকে তাৰ কাৰণে আপোনালোকে এই কিনো খবৰ আহিব তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু সেই খবৰটো আপোনালোক যাতে সোনকালে দিব পাৰো আৰু আপোনালোকে পোৱাৰ লগে যাতে ভাল খবৰ এটা দিব পাৰো তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰক 5 তাৰিখে আৰু পুনৰ এনআইএছৰ কাৰণে ভাল খবৰ অহাৰ সম্ভাৱনা আছে আজি যেটো ৰিপৰ্টটো ওলাল এই ৰিপৰ্টটো কিন্তু কিছু পৰিমাণ হকাহ প্ৰদান কৰিছে গতিকে অপেক্ষা কৰক নিশ্চয় এনআইএছৰ প্ৰাৰ্থীসকলৰ ভাল দিন আহিব আৰু আজিৰ যেটো ৰিপৰ্ট এই ৰিপৰ্টে আৰটিআই ৰিপৰ্ট মানে কোনোবা জানিব বিচাৰিছিল আৰটিআই কৰিছিল এনআইএছৰ কোৰ্সটোৰ ওপৰত আৰু এনআইএছৰ কোৰ্সটো কেনেদৰে অৰ্ডাৰ দিছিল সেই কথাখিনি কিন্তু আজি ৰিপৰ্টটোত সন্নিবিষ্ট আছে মানে কোৰ্সটো 2 বছৰীয়া আছিল আৰু 2017 চনৰ 22 ছেপ্টেম্বৰত 1845461 এই অৰ্ডাৰ নম্বৰত মানে কি অৰ্ডাৰটো এনআইএছক প্ৰেৰণ কৰা হৈছিল আৰু সেই অৰ্ডাৰৰ ভিত্তিত কোৰ্সটো তেওঁলোকে সম্পূৰ্ণ কৰিছিল অৰ্থাৎ 2 বছৰীয়া কোৰ্সটো 18 মাহত শেষ কৰিছিল কিয় কৰিছিল সেই সময়ৰ শিক্ষকসকল যেটো অভিজ্ঞতাৰে পৰিপুষ্ট আছিল তেওঁলোক সেই কাৰণে 6 মাহটো কমাই দিয়া হৈছিল গতে এইখিনি কথা আমি আগৰ ভিডিঅ'বিলাকত কৈ আহি আছিলো আজিও সেই কথাখিনি মানে কি কলো আপোনাক যেটো ৰিপৰ্টত ওলাল কথাখিনি গতিকে আশাবাদী 5 তাৰিখে পুনৰ ভাল খবৰ আহক এনআইএছৰ কাৰণে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক ধৈৰ্য ধৰক অপেক্ষা কৰক ভাল খবৰ নিশ্চয় আহিব এইখিনি ধন্যবাদ জয় অসম